আমি বটলবোৰ য'তে ত'তে পেলাব লাগে নাই? নালাগে ন? পেলালে কি এনভাইৰনমেণ্ট পলিউশ্যন হয় ন? পলিউশ্যন হ'লে কি হ'ব? আপুনি শুনিছে প্লাষ্টিক বায়'ডিগ্ৰেডেবল প্লাষ্টিক প্লাষ্টিক গলি যায় নে নাযায়? যায় নাই মই সেইটো কোৱা নাই জুইত দিলেতো গলি যাব জুইত নিদিয়াকে কোনবোৰ প্লাষ্টিক গেলি গুচি যায় আজিকালি বায়'ডিগ্ৰেডেবল প্লাষ্টিক ওলাইছে বুজিছা নাই এইটো তোমালোকৰ লাষ্ট মই সেইকাৰণে অকণমান এইটোৰ ওপৰত কথা কম শুনিবা নাই আমি কি কৰিব লাগে মেইনলি আমাৰ এনভাইৰনমেণ্টটো আমি কনজাৰ্ভ কৰিব লাগে ন আমাৰ কিয় ইমানখিনি গৰম বেছি হৈ গৈছে গছ গছনি কম হৈ গৈছে হয় নাই গছ গছনি কিয় কম হৈ গৈছে এটা ফেক্টৰ হ'ল প্লাষ্টিক আমি প্লাষ্টিকবোৰ লওঁ য'তে ত'তে পেলাই দিওঁ মাটিৰ ওপৰত পেলাই দিওঁ আকৌ বৰষুণ পৰিলে তাৰ ওপৰত মাটি অকণমান গিৰি যায় ন মাটি মানে অকণমান পানী পৰিলে বানপানী হৈ কেতিয়াবা তাৰ ওপৰত প্লাষ্টিকৰ ওপৰত মাটি জমা হৈ যায় তো যেতিয়া নেকি জমা হয় বছৰে বছৰে অকণমান মাটিকেইটা জমা হৈ থাকে তাৰ ওপৰত যদি আমি গছটো ৰুই দিওঁ কি হ'ব ইয়াৰ বিপালৰ তলত যাব পাৰিব জানো নোৱাৰে গছ যদি শিপাটো যদি তলত যাব নোৱাৰে কি হ'ব গছ ডাঙৰ নহ'ব গছ ডাঙৰ নহ'লে কি হ'ব গছ নাথাকিব গছ নাথাকিলে কি হ'ব গৰম বেছি হ'ব গৰম বেছি হোৱাৰ কাৰণে কি হৈছে আমি থাকিব পাৰোঁ জানো ইয়াতে আমি থাকিব নোৱাৰোঁ আমি আমাৰ ক্লাছ 12 ৰুমটো ইফালে আছে যে আগত 2014 চনত আমি পঢ়িছোঁ ইয়াত একো গৰমে নাছিলে আমি ভিতৰৰ পৰা নোলাওঁৱেই আকৌ তোমালোকে কি কৰা বেছি গৰম আছে বুলি হয় নাই বহুত ঠাণ্ডা আছে তো আমি সেইকাৰণে প্লাষ্টিককেইটা কি কৰিব লাগে ৰিউজ কৰিব লাগে প্লাষ্টিকৰ পৰা কি বনাব পাৰি চব বনাব পাৰি ফেন্সিং দেখিছে নাই প্লাষ্টিকৰ 10 টকীয়া প্লাষ্টিকবোৰ কি কৰিছে মানে বটলবোৰ কি কৰিছে সেই বটলটো দিবা সেই বটলটো দিয়াচোন মই এটা ষ্টাইল কৈ দিম ঘৰত তোমালোকে 10 টকীয়া বটলৰ পানীটো কেনেকৈ কৰিব পাৰে শুনা তোমালোকে কেনেকৈ কৰিবা সেইটো কাটি পেলাবা চোৱা 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 10 টকীয়া বটলৰ বা 20 টকীয়া বটল এইকেইটা চাইজৰ হ'ব লাগিব দেই এই মানে কি কয় এই টিপ চাইজটো